নমস্কাৰ, মই আলপনা বৰুৱা স্বাগতম সকলোলৈ। মই ডায়াবেটিস ৰিভাৰ্স কৰাৰ সময়ত বা ওয়েট লস কৰাৰ সময়ত ইন্টাৰমিটেন্ট ফাস্টিংও কৰিছিলোঁ। আজি আহক জানি লওঁ ইন্টাৰমিটেন্ট ফাস্টিং কি আৰু ডায়াবেটিস ৰিভাৰ্স কৰাৰ সময়ত বা ওয়েট লস কৰাৰ সময়ত কি ধৰণে সহায় কৰে সেই বিষয়ে আৰু কেনেকৈ কৰিব লাগে ইন্টাৰমিটেন্ট ফাস্টিং জানি লওঁ আহক। ইন্টাৰমিটেন্ট ফাস্টিং হল আপোনাৰ 16 ঘণ্টা খাব নালাগে আৰু বাকি 8 ঘণ্টা খাব লাগে। এয়া হল ইন্টাৰমিটেন্ট ফাস্টিং। ইন্টাৰমিটেন্ট ফাস্টিংৰ 16 ঘণ্টা আমি কোনো খাদ্য গ্ৰহণ কৰিব নালাগে। আমি কেৱল পানী খাব পাৰো। মই পানী খাইছিলো, কুহুমীয়া গৰম পানী খাইছিলো আৰু প্ৰায় 1 ঘণ্টা মূৰে মূৰে মই এগিলাসকৈ কুহুমীয়া গৰম পানী খাইছিলো। তাৰ পিছত মই এইদৰে ইন্টাৰমিটেন্ট ফাস্টিং কৰি মই ওয়েট লস কৰিলো। 72 ওয়েটত আছিলো মই। বৰ্তমান মোৰ 57 ওয়েট হয় আৰু মোৰ ডায়াবেটিসও ৰিভাৰ্স হৈছে। বৰ্তমান মই কোনো ঔষধ সেৱন নকৰাকৈ মোৰ 3 মাহৰ এভাৰেজ ৰেঞ্জ মানে HbA1c টেষ্ট কৰিছিলো, তাত 4.7 ওলালে। এতিয়া প্ৰায় 7 মাহে মই কোনো ঔষধ সেৱন নকৰাকৈ মোৰ ডায়াবেটিস নিয়ন্ত্ৰণত আছে। ইন্টাৰমিটেন্ট ফাস্টিংয়ে বহুতেই সহায় কৰে এই ক্ষেত্ৰত ওয়েট লস বা ডায়াবেটিস ৰিভাৰ্স কৰাৰ সময়ত। আপোনালোকে ইন্টাৰমিটেন্ট ফাস্টিং কৰিবলৈ হলে যিকোনো সাধাৰণ মানুহে নৰ্মেল মানুহে ইন্টাৰমিটেন্ট ফাস্টিং খুব সুন্দৰকৈ কৰিব পাৰে, কিন্তু ডায়াবেটিস ৰোগীসকলৰ বাবে অলপ অসুবিধা হয়। কিয়নো মোৰ ক্ষেত্ৰত হৈছিল ডায়াবেটিস হৈ থাকোতে মই যেতিয়া ঔষধ সেৱন কৰি আছিলো তেতিয়া মোৰ ভোক লাগিলে কঁপনি উঠে, ঘাম ওলায় আৰু যেতিয়া তেনেকুৱা এটা হৈছিল সুগাৰ লো হৈ যায়, যেতিয়া তেনেকুৱা এটা পৰ্যায় হৈছিল তেতিয়া মই খাই দিলে মানে আকৌ সজীৱ হৈ যাওঁ। সেই ধৰণে মই ভাবিছিলো মই ইন্টাৰমিটেন্ট ফাস্টিং কৰিম কেনেকৈ মোৰ ডায়াবেটিস ৰিভাৰ্সেল জাৰ্নিত। কিন্তু মই দুদিনৰ পিছতে যেতিয়া মই লো কাৰ্ব খাদ্য গ্ৰহণ কৰিবলৈ ধৰিলো তাৰ পিছত মই দৰৱৰ মাত্ৰা বন্ধ কৰি দিলো, দৰৱটো বন্ধ কৰি দিলো। তাৰ পিছত মই ইন্টাৰমিটেন্ট ফাস্টিং আৰম্ভ কৰিবলৈ ধৰিলো। তেতিয়া দেখিলো যে মোৰ কঁপনি নধৰে, ভোক লাগিলেও মই প্ৰায় 16 ঘণ্টাই উপবাসত থাকো, কোনো ঔষধ সেৱন নকৰাকৈ মই কৰিছিলো এই কাম ইন্টাৰমিটেন্ট ফাস্টিংটো। কাৰণ ইন্টাৰমিটেন্ট ফাস্টিং ভোকত থাকিব লগা হয়। সুগাৰটো লো হৈ গলে মই যদি দৰৱ খাই দিওঁ তেতিয়াহলে নিশ্চয় মোক অসুবিধাত পেলাব। সেইবাবে মই ঔষধ সেৱন কৰা নাছিলো। ইন্টাৰমিটেন্ট ফাস্টিংত আপোনালোকে ৰাতিপুৱাৰ পৰা আপোনালোকে ধৰক ৰাতি আহাৰটো যিটো লয় আপোনালোকে সেই আহাৰটো আপোনালোকে খুব সোনকালে গ্ৰহণ কৰিব। প্ৰায় আপোনালোকে 7টা বজাতে পাৰিলে 6টা বজাতে আপোনালোকে গধূলি খাদ্যটো খাওক। তাৰ পিছত আপোনালোকে 16 ঘণ্টা তেনেদৰে আমাৰ উপবাস হৈ যায়। ৰাতিপুৱালৈকে 16 ঘণ্টা হৈয়ে যায়, 9টালৈকে বা 10টালৈকে। সেইখিনি সময়ত আপোনালোকে ৰাতিটো শুই থাকিলেও আপোনালোকে গম নাপাব। দিনৰ ভাগত যদি আপোনালোকে ইন্টাৰমিটেন্ট ফাস্টিং কৰক অলপ অসুবিধা হয়, কাৰণ কামো কৰি থাকিব লগা হয়। সেইবাবে আপোনালোকে ৰাতি আহাৰ গ্ৰহণ কৰোঁতে সোনকালে কৰক। আৰু ইন্টাৰমিটেন্ট ফাস্টিংত বহুতে ভাবে ধৰি লওক আপোনাৰ নাৰিকল পানী খাব পাৰি, তেনে নহয়। নাৰিকল পানীটো কাৰ্বহাইড্ৰেট থাকে। ইন্টাৰমিটেন্ট ফাস্টিং মানে আমি কাৰ্বহাইড্ৰেটৰ কোনো খাদ্য গ্ৰহণেই কৰিব নালাগিব। জুলীয়া বস্তু হ'লেও নাৰিকলৰ পানীটোত কাৰ্বহাইড্ৰেট থাকে। সেই ইন্টাৰমিটেন্ট ফাস্টিংত নাৰিকলৰ পানী ল'ব নালাগে। আৰু মই ডায়াবেটিস ৰিভাৰ্স কৰাৰ সময়ত যিখিনি খাদ্য গ্ৰহণ কৰিছিলো আপোনালোকক গ্ৰহণ কৰি আছো, বৰ্তমানো মই লো কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰি আছো। সেই বিষয়ে আপোনালোকক ভিডিঅ' দিছো। নিশ্চয় আপোনালোকে উপকৃত হ'ব। এইবিলাক খাদ্য গ্ৰহণ কৰিলে কোনো অসুবিধা নোহোৱাকৈ ওয়েট লসও হ'ব আপোনালোকৰ। যিসকল ভাবে মই ডায়াবেটিস ৰিভাৰ্স কৰা ভিডিঅ'হে দিছো, ওয়েট লসৰ ভিডিঅ' নাই দিয়া, কিন্তু ইয়াতে মই মাজে মাজে কৈ থাকো এই ডায়েটটো ফলো কৰিলে আপোনালোকৰ ওয়েটো লস হ'ব
কোনো অসুবিধা নোহোৱাকৈ আপোনালোকে যিমান পাৰে এক্টিভ হৈ থাকক দিনটো অন্তত 1 ঘণ্টা 45 মিনিট আপোনালোকে খৰকৈ খোজকাঢ়ক পাৰে যদি আপোনালোকে ঘৰতে খোজকাঢ়া ব্যৱস্থা কৰি লওক নহলে আপোনালোকে ৰাস্তাটো খোজকাঢ়িব পাৰে কিন্তু লাহে লাহে নহয় খুব খৰকৈ খোজকাঢ়িব লাগিব যাতে আমাৰ তেজ চলাচলটো খুব বেছি বাঢ়ি যায় ইয়াৰ লগতে এই ডায়েটটো মই যিখিনি ডায়াবেটিছ ৰিভাৰ্ছ কৰাৰ সময়ত যিখিনি মই ডায়েট ফলো কৰি আছো তাৰ লগতে মোৰ ভাগৰ হাই প্ৰেছাৰো আছিল হাই প্ৰেছাৰ ঔষধো খাই আছিলো 15 বছৰে হাই প্ৰেছাৰো মই এতিয়া নৰ্মেল পৰ্যায়ত প্ৰতিদিনে মই জুখো মোৰ নৰ্মেল পৰ্যায়তে আছে খুব সুন্দৰকৈ নিয়ন্ত্ৰণ হৈ আছে হাই প্ৰেছাৰ হওক সুগাৰ হওক ওয়েট লছ হওক মোক খুব সুন্দৰকৈ মই নিজৰ দেহাত এইবিলাক এপ্লাই কৰি পাইছো তাৰ ৰিজাল্ট ধন্যবাদ আৰু বিশেষ নকওঁ আপোনালোকে ইন্টাৰমিটেন্ট ফাস্টিং পাৰে যদি কৰক ডায়াবেটিছ ৰোগীও পাৰে ময়ো ভয় খাইছিলো প্ৰথমতে কিন্তু বৰ্তমান মই এতিয়া 3 মাহে কৰিলো ইন্টাৰমিটেন্ট ফাস্টিং বৰ্তমান মই নকৰো তথাপি আপোনালোকে পাৰিব ইন্টাৰমিটেন্ট ফাস্টিং কৰিবলৈ ইন্টাৰমিটেন্ট ফাস্টিং কৰিলে আপোনাৰ দেহৰ যিবিলাক চৰ্বি সেইবিলাক খুব খৰকৈ অতি সোনকালে আপোনালোকৰ চৰ্বিবিলাক ৰিমুভ হয় শৰীৰৰ পৰা কমি যায় আৰু সেই চৰ্বিবিলাকৰ পৰা আমাৰ ফেটটো বাঢ়ে বা শকত হৈ থাকো এই চৰ্বিটো কমাব পাৰিলে খুবেই ভাল কাৰ্বহাইড্ৰেটৰ মাত্ৰা কমক ইন্টাৰমিটেন্ট ফাস্টিং কৰক ফিজিক্যাল এক্টিভিটি বঢ়াওক এইকেইটা কাম কৰক আপোনালোকে খুব সুন্দৰকৈ আপোনালোকে ৰিজাল্ট পাব ওয়েট লছ হওক ডায়াবেটিছ ৰিভাৰ্ছ হওক এইবিলাক খুব সুন্দৰ ৰিজাল্ট পাব আপোনালোকে মই কোনো বিশেষজ্ঞ নহয় মই এইবিলাক মোৰ নিজৰ শৰীৰত এপ্লাই কৰিছো আৰু তাৰ ৰিজাল্ট খুব সুন্দৰভাৱে পাইছো হে আপোনালোকে এইখিনি কৰে যেন তাকে ভাবিছো আপোনালোকৰ সুবিধা হওক মই যেনেকৈ কৰিলো আপোনালোকৰ হকচোন সেই বুলিও ভাবি পেলাই মই এই ভিডিঅটো প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়ালো আৰু বিশেষ নাই ধন্যবাদ